গোৱালপাৰা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভাত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ছাত্ৰ একতা সভাৰ কক্ষত এগৰাকী হিন্দু যুৱতীক নিৰ্যাতন চলাইছিল ফিৰোজ আলী নামৰ এজন ছাত্ৰই আৰু ইতিমধ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত মহাবিদ্যালয়ৰ পৰা আটক কৰা হৈছে ছাত্ৰজনক ঘটনাৰে জড়িত ফিৰোজ আলীক উচিত শাস্তিৰ দাবী মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাটাও দল সংগঠনে সুৰক্ষিত নহয় বুলি আমি ক'ব পাৰি স্পষ্টভাৱে যোৱাকালি মহাবিদ্যালয় কৰ্তৃপক্ষই যোৱাকালি আমি জনাৰ মতে আমি অধ্যক্ষ মহোদয়ক মানে আমাৰ ফালৰ পৰা আমি সুধিছিলোঁ যে তেওঁলোকে কৈছে যে মানে এই ঘটনাটো আমি অৱগত নহয় বুলি আমি থানাত এজাহাৰ ইতিমধ্যে দিছিলোঁ দিয়াৰ স্বত্তেও মহাবিদ্যালয় মানে কৰ্তৃপক্ষই মানে গম নাপাওঁ বুলি কয় বিষয়টো আমি ৰাভা ছাত্ৰ সন্থাই আৰু গোটেই ছাত্ৰ সমাজে আমি অতিভাৱে দুখ অনুভৱ প্ৰকাশ কৰিছোঁ তাৰ লগতে আমি নিন্দিত অনুভৱ কৰিছোঁ আৰু এই জঘন্য ঘটনা এনেধৰণৰ যাতে দ্বিতীয়বাৰ আমাৰ গোৱালপাৰা মহাবিদ্যালয়ত নহয় কেৱল গোটেই অসমত ছাত্ৰ সমাজত গোটেই সমাজ জীৱনত মানে এনেকুৱা ঘটনা যাতে নহয় সেইটো আমি মানে ইয়াৰ পৰাই আমি মানে ইচ্ছা কৰোঁ আৰু কাম গোৱালপাৰা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভাত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ছাত্ৰ একতা সভাৰ কক্ষত এগৰাকী হিন্দু যুৱতীক নিৰ্যাতন চলাইছিল ফিৰোজ আলী নামৰ এজন ছাত্ৰই আৰু ইতিমধ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত মহাবিদ্যালয়ৰ পৰা আটক কৰা হৈছে ছাত্ৰজনক ঘটনাৰে জড়িত ফিৰোজ আলীক উচিত শাস্তিৰ দাবী মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাটাও দল সংগঠনে সুৰক্ষিত নহয় বুলি আমি ক'ব পাৰি স্পষ্টভাৱে যোৱাকালি মহাবিদ্যালয় কৰ্তৃপক্ষই যোৱাকালি আমি জনাৰ মতে আমি অধ্যক্ষ মহোদয়ক মানে আমাৰ ফালৰ পৰা আমি সুধিছিলোঁ যে তেওঁলোকে কৈছে যে মানে এই ঘটনাটো আমি অৱগত নহয় বুলি আমি থানাত এজাহাৰ ইতিমধ্যে দিছিলোঁ দিয়াৰ স্বত্তেও মহাবিদ্যালয় মানে কৰ্তৃপক্ষই মানে গম নাপাওঁ বুলি কয় বিষয়টো আমি ৰাভা ছাত্ৰ সন্থাই আৰু গোটেই ছাত্ৰ সমাজে আমি অতিভাৱে দুখ অনুভৱ প্ৰকাশ কৰিছোঁ তাৰ লগতে আমি নিন্দিত অনুভৱ কৰিছোঁ আৰু এই জঘন্য ঘটনা এনেধৰণৰ যাতে দ্বিতীয়বাৰ আমাৰ গোৱালপাৰা মহাবিদ্যালয়ত নহয় কেৱল গোটেই অসমত ছাত্ৰ সমাজত গোটেই সমাজ জীৱনত মানে এনেকুৱা ঘটনা যাতে নহয় সেইটো আমি মানে ইয়াৰ পৰাই আমি মানে ইচ্ছা কৰোঁ আৰু কাম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।